বিলাসী হোটেল নে কাজিৰঙাৰ প্ৰতিৰক্ষা কৰ্পৰেটৰ স্বাৰ্থক দিয়া হৈছে নেকি অগ্ৰাধিকাৰ বিলাসী আতিথ্য প্ৰকল্পৰ সুবিধাৰ্থে কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল মণ্ডলৰ সংকোচন কৰাৰ যি সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছে সিয়ে দশকজোৰা বন্য জন্তু আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাক বাৰুকৈয়ে আঘাত কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালৰ পৰিৱেশ সংবেদনশীল মণ্ডলৰ পৰিধি 10 কিলোমিটাৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্তই অসম চৰকাৰৰ নীতি নিৰ্ধাৰণৰ উদ্দেশ্য আৰু অগ্ৰাধিকাৰৰ বিষয়ে এক অত্যন্ত উদ্বেগজনক দিশ উন্মোচিত কৰিছে যেতিয়া বন্যপ্ৰাণীৰ জৈৱিক প্ৰয়োজনৰ পৰিৱৰ্তে হায়াত ৰিজৰ্টৰ দৰে বিলাসী আতিথ্য প্ৰকল্পই অধিক গুৰুত্ব লাভ কৰে তেতিয়া নীতি নিৰ্ধাৰণৰ এই হঠকাৰিতাই সাধাৰণ ৰাইজক শংকিত কৰি তোলে নিঃসন্দেহে হায়াত ৰিজৰ্টৰ প্ৰয়োজন আছে সেয়া অসমৰ পৰ্যটনৰ উন্নয়নৰ বাবে অতি প্ৰয়োজনীয় কিন্তু উন্নয়ন বহনক্ষম হ'ব লাগিব কাজিৰঙাৰ উন্নয়নৰ কাৰণে যদি কাজিৰঙাৰ প্ৰকৃতিৰ প্ৰতি ধ্বংসাত্মক পদক্ষেপ গ্ৰহণ কৰা হয় তেন্তে তেনে উন্নয়ন বা উন্নয়নৰ সিদ্ধান্ত কি ধৰণৰ উৰ্বৰ মস্তিষ্কৰ পৰা উদ্ৰেক হৈছে সেয়া সহজতে অনুমেয় কাজিৰঙা কোনো সাধাৰণ বনাঞ্চল নহয় যাক মানৱ নিৰ্মিত কৃত্ৰিম বেৰৰ মাজত আবদ্ধ কৰিব পাৰি কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল মণ্ডলো প্ৰকৃততে স্থবিৰ নহয় গতিশীলহে কাৰণ বান প্ৰভাৱিত এই জাতীয় উদ্যানখনৰ সমভূমিৰ পৰিৱেশতন্ত্ৰৰ স্থায়িত্ব সম্পূৰ্ণৰূপে সংলগ্ন প্ৰাকৃতিক কৰিডৰসমূহৰ ওপৰত নিৰ্ভৰশীল প্ৰতিটো বাৰিষাতে ওফন্দি উঠা ব্ৰহ্মপুত্ৰৰ পানীয়ে যেতিয়া উদ্যানখনৰ চাপৰ ঘাঁহনি প্লাবিত কৰে তেতিয়া হাজাৰ হাজাৰ এশিঙীয়া গড় হাতী দল হৰিণা আৰু বাঘ আদি বন্য জন্তু আশ্ৰয়ৰ সন্ধানত কাৰ্বি আংলঙৰ উচ্চ পাহাৰলৈ গতি কৰিবলৈ বাধ্য হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱা এই মধ্যৱৰ্তী অঞ্চলটোৱে হৈছে উদ্যানখনৰ প্ৰাণবায়ু স্বৰূপ একমাত্ৰ প্ৰাকৃতিক যাতায়াত পথ এই গুৰুত্বপূৰ্ণ পথসমূহৰ কাষতে লাগি থকা পৰিৱেশ সংবেদনশীল মণ্ডলক প্ৰায় 1 কিলোমিটাৰলৈ সংকুচিত কৰিলে এই প্ৰাচীন প্ৰাকৃতিক প্ৰব্ৰজন পথসমূহ শ্বাসৰুদ্ধ হ'ব পৰিৱেশ সুৰক্ষা আইন 1986ৰ অধীনত পৰিৱেশ সংবেদনশীল মণ্ডলৰ সৃষ্টি কৰা হৈছিল তীব্ৰ বাণিজ্যিকৰণ শব্দ প্ৰদূষণ গধুৰ যান বাহন আৰু ভূমি ব্যৱহাৰৰ পৰিৱৰ্তনৰ বিৰুদ্ধে এক শ্বক এবজৰ্বাৰ বা পাৰিপাৰ্শ্বিক প্ৰতিৰোধক হিচাপে উদ্যানৰ মাজমজিয়াত উচ্চ ঘনত্বৰ বাণিজ্যিক আন্তঃগাঁথনি গঢ়ি তুলিলে বন্যপ্ৰাণীৰ স্বাভাৱিক বিচৰণ বাধাগ্ৰস্ত হ'ব মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত বৃদ্ধি পাব আৰু অৱশেষত যাৰ বাবে পৰ্যটক আহে সেই বন্যপ্ৰাণীৰে অস্তিত্ব বিপন্ন হ'ব এই পদক্ষেপে ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰতিষ্ঠা কৰা পৰিৱেশ ন্যায় শাস্ত্ৰৰ মূলনীতিকো অৱমাননা কৰিছে ঐতিহাসিক চেণ্টাৰ ফৰ এডভাৰটাইজমেণ্টেল ল বনাম ভাৰত চৰকাৰৰ মোকৰ্দমাত মহামান্য উচ্চতম ন্যায়ালয়ে পূৰ্ব সতৰ্কতামূলক নীতি আৰু পাব্লিক ট্ৰাষ্ট ডক্ট্ৰিনৰ ধাৰণা স্থাপন কৰিছে ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে চৰকাৰী কৰ্তৃপক্ষই সংৰক্ষিত বনাঞ্চলসমূহৰ জীৱ-জন্তু আৰু প্ৰাকৃতিক পৰিৱেশ ৰক্ষণাবেক্ষণ কৰিব লাগিব আৰু এই দায়িত্ব তেওঁলোকৰ ওপৰত আৰোপিত ৰাইজৰ ভৰসা অসম চৰকাৰে এই ভৰসা উলংঘা কৰা উচিত নহয় কোনো অৰ্থনৈতিক স্বাৰ্থই গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী আৱাসস্থলীৰ অলংঘনীয় মৰ্যাদাক ওলাই কৰিব নোৱাৰে উচ্চতম ন্যায়ালয়ে যেতিয়া বাণিজ্যিকৰণৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰি এক শক্তিশালী সীমান্তৱৰ্তী বাফাৰ মণ্ডলৰ নিৰ্দেশ দিছিল তাৰ উদ্দেশ্য আছিল প্ৰাকৃতিক আৱাসস্থলীক নগৰীকৰণৰ বিস্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰা নিয়মক অতিক্ৰম কৰি ব্যৱসায়িক সুবিধা কৰি দিয়া নহয় অসম চৰকাৰে উক্ত মোকৰ্দমাৰ ৰায়ৰ এক ঋণাত্মক বিশ্লেষণ কৰিছে উক্ত ৰায়ত উচ্চতম ন্যায়ালয়ে কৈছে যে জাতীয় উদ্যানসমূহৰ মণ্ডলীকৰণৰ কোনো পথে সলনি কৰিব নোৱাৰিব আৰু যিবোৰ জাতীয় উদ্যানত এতিয়ালৈকে ৰাজ্য চৰকাৰে পৰিৱেশ সংবেদনশীল মণ্ডলৰ পৰিধি নিৰ্ধাৰণ কৰা নাই তাক ন্যূনতম 10 কিলোমিটাৰ বুলি ধৰি লোৱা হ'ব এতিয়া অসম চৰকাৰে হায়াত হোটেলৰ স্বাৰ্থত এই ৰায়ৰ ঋণাত্মক বিশ্লেষণ কৰি অতি চতুৰতাৰে ঘোষণা কৰিছে যে ইমান দিনে যিহেতু ৰাজ্য চৰকাৰে পৰিৱেশ সংবেদনশীল মণ্ডলৰ পৰিধি নিৰ্ধাৰণ কৰা নাছিল সেয়ে এতিয়া 1 কিলোমিটাৰ নিৰ্ধাৰণ কৰা হ'ল ফলত পূৰ্বে স্বয়ংক্ৰিয়ভাৱে নিৰ্ধাৰিত 10 কিলোমিটাৰ পৰিধি আইনৰ সুৰুঙাৰে হ্ৰাস কৰি 1 কিলোমিটাৰ কৰা হ'ল আৰু এই লজ্জাজনক সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বহুজাতিক কোম্পানীৰ সম্পূৰ্ণ বাণিজ্যিক স্বাৰ্থত দায়িত্বশীল পৰিৱেশ পৰ্যটন স্থানীয় জীৱিকাৰ বাবে এক বৈধ মাধ্যম কিন্তু এনে স্পৰ্শকাতৰ প্ৰাকৃতিক অঞ্চলৰ কাষত বিশাল পঞ্চতাৰকা বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰিলে পৰিৱেশ পৰ্যটনৰ প্ৰকৃত ধাৰণাই বিকৃত হৈ পৰে প্ৰকৃত পৰিৱেশ পৰ্যটনে স্থানীয় সম্প্ৰদায় কেন্দ্ৰিক স্বল্প প্ৰভাৱী ব্যৱস্থাকে গুৰুত্ব দিয়ে যিয়ে প্ৰকৃতিৰ লগত মিলি থাকে বৃহৎ পৰিমাণৰ ভূগৰ্ভস্থ পানীৰ শোষণ আলোক প্ৰদূষণ আৰু আৱৰ্জনা সৃষ্টি কৰা কংক্ৰিটৰ বিলাসী ব্যৱস্থাক নহয় কাজিৰঙাৰ বিশ্ববিখ্যাত সংৰক্ষণৰ সফলতাক অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়োজন এক
দূৰদৰ্শী পাৰিৱেশিক দৃষ্টিভংগী কোনো কৰ্পৰেট প্ৰতিষ্ঠানৰ বাবে প্ৰশাসনিক নিয়মৰ সাল সলনি নহয়। নিউজ ৰিপৰ্ট অসম ডেইলি 24।